আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ 9 দিনৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে বৃহৎ একশ্যন ডিজিচিএৰ। এয়াৰ ইণ্ডিয়াৰ 3জনকৈ শীৰ্ষ বিষয়াক অপসাৰণৰ নিৰ্দেশ, সুৰক্ষা প্ৰটকল উলংঘাৰ গোচৰ, এয়াৰ ইণ্ডিয়াক কাৰণ দৰ্শোৱাৰ জাননী ডিজিচিএৰ। 12 জুনত আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে ঘটিছিল অঘটন। দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল 270 জনতকৈও অধিক লোকে। এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ 9 দিনৰ পাছতেই এতিয়া এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে বৃহৎ একশ্যন ডিজিচিএৰ। যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত গাফিলতি কৰে নেকি এয়াৰ ইণ্ডিয়াই? অকৰ্তৃত্বশীল আৰু অবৈধভাৱে ক্ৰু নিয়োগ কৰা, অনুজ্ঞাপত্ৰ আৰু ক্ৰু ৰেষ্টৰ নিয়ম উলংঘা কৰা, নিৰীক্ষণ ব্যৱস্থাত ব্যাপক ত্ৰুটিকে ধৰি কেইবাটাও গুৰুতৰ গাফিলতিৰ অভিযোগ এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে। গাফিলতি সংঘটিত কৰা 3 বিষয়াক তাৎক্ষণিকভাৱে অপসাৰণৰো নিৰ্দেশ ডিজিচিএৰ। সংমণ্ডল উপ সভাপতি সৌৰাজ সিঙৰ লগতে পিংকি মিত্তল আৰু পায়েল অৰোৰা নামৰ 3 শীৰ্ষ বিষয়াক অপসাৰণৰ নিৰ্দেশ। লগতে এয়াৰ ইণ্ডিয়াক এই বিষয়াসকলৰ বিৰুদ্ধে আভ্যন্তৰীণ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি 10 দিনৰ ভিতৰতে ডিজিচিএক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান। ইয়াৰ উপৰিও বেংগলুৰুৰ পৰা লণ্ডন অভিমুখী AI-133 বিমানখন 2025 16 আৰু 17 মেত সৰ্বোচ্চ নিৰ্ধাৰিত সময়তকৈ 10 ঘণ্টা অধিক সময় উৰিছিল, যাৰ বাবে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক কাৰণ দৰ্শোৱাৰ জাননী ডিজিচিএৰ। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰেক নিউজ ডিজিটেল।